Hello friends, good morning and welcome back to our channel. So friends, আজি আমি লগৰ কেইজনমান মিলি পিনে আমি যাম পিকনিক খাব মানে আমি যাম বগামাটি আমাৰ ইয়াৰ পৰা বগামাটি 55 কিলোমিটাৰ মান হয় তো এতিয়া আমি উলালো আৰু এতিয়া চাও টাইম হৈ গল এতিয়া 8:22 হল তো ভাবিছিলো সোনকালে যাম কিন্তু ঘৰত মাৰ অসুখ হৈ আছে গুটে কাম সাম কৰি পুৰা ৰেডি হলো আৰু গাড়ী ষ্টাৰ্ট দিলে মাত্ৰ বাকি লগৰখিনি আছে ৰখি পিনে তো বলক আজি পুৰা এনজয় কৰিম আৰু আপোনালোক গুটেখিনি দেখুৱাম তো চাই থাকক ভিডিওটো শেষলৈকে তো বলক যাও বগামাটি লৈ তো ইয়া লৈ ললো খৰি আৰু বাকি বজাৰখিনি আমাৰ হিখন গাড়ীত আছে আৰু ইখনতো আছে তো মিলাই কৰি কিনে তেনেকে লোৱা হৈছে আৰু তো আমি ভেৰগাঁও আহি পালো আৰু ইয়াতে চাটা খাই ললো আৰু এয়া গাড়ী ৰখোৱা আছে আৰু লগতে এওঁলোকো আছে আমাৰ লগৰখিনি এয়া তো আমি মেইন গেটখন আহি পালো আৰু ইয়াৰ পৰা গেট পাছ ললো আৰু এই আমাৰ আগত আমাৰ এইখন গাড়ী গৈ আছে তো আমিও যাওঁ এতিয়া ভিতৰলৈ আৰু আমাৰ লগৰ এজন অলৰেডি হি ৰঙিয়াৰ পৰা আহি পাইছে তাতে আছে হি তো ইয়া চাওক ইয়াতে সোমাই কিনে মানে ইফালে এইটো ৰাস্তাত সোমাই কিনে ইয়াৰ মানে যিটো এটা মানে ভিউ এটা আহে ন একদম আল্টিমেট মানে খুব মজা লাগে মানে তো ইয়া চাওক এই দুই পিনে জংগল আৰু ধুনীয়াকৈ আমি মাজে মাজে গৈ আছো আৰু ইয়া গাড়ী চাওক মানুহ আছে আৰু ইপিনে এই পুৰা সুপাৰো লৈ আহিছে চাওক মানুহ আছে নিশ্চয় ভালে লাগিব আজি আমি এই ঠাইখিনি ঠিক কৰিলোঁ মানে সেইফালে এখন গাড়ী লগাইছোঁ লগতে মোৰখন এইফালে লগাইছোঁ আৰু এইখিনি মানে ধুনীয়া চাহ পৰি আছে তো ভাল হ'ব ইয়াতে বাকী এইফালে চাওক এই তাতো আছে মানুহ তাতে ধুনীয়া গান চান লগাই আছে আৰু এইফালে আমাৰ ইয়াৰ লগৰখিনি ইয়াৰ এইফালে মানে চব্জি এইফালে উলিয়াই আছে আৰু এইপিনে আমাৰ মইনা কেইজনীয়ে আমাৰ মানে পাচলি কাটিবৰ কাৰণে ৰেডি হৈছে এয়া চাওক আৰু এইফালে আমাৰ এইটোফালেও দেখুৱাই আছোঁ এখন গাড়ী ইয়াতে ৰখাই দিছোঁ আৰু এয়া চাওক এইফালেও মানে বহুত মানে পিকনিকৰ পাৰ্টিবিলাক আছে চাওক ফ্ৰেণ্ডছ আমি আহি পালোঁ বগামাটি আৰু এতিয়া এই বাহিৰত গোটেই মানে যা যোগাৰ কৰি আছে আমাৰ লগৰখিনি আৰু এতিয়া ইয়াতে আজি যেহেতু আজি 26 তাৰিখ হ'ল মানে 25 তাৰিখ যোৱাকালি খ্ৰীষ্টমাছ আছিলে তো যোৱাকালি বহুত মানুহ আছিলে আজিও আছে গোটেই কম নহয় তথাপিও যোৱাকালি বেছি মানুহ আছিলে আৰু আজি আহি ভালে লাগিছে কাৰণ আজি মানে পৰিৱেশটো ভাল মানুহ অলপ কম আছে আৰু ইয়াতে মানে কি মানুহ বেছি অলপ ধূলি অলপমান মানে প্ৰব্লেম এটা আছে ইয়াতে তো যিয়ে নহওক ভাল লাগিছে বাৰু আহি কিনে তো এতিয়া গোটেইখিনি যা যোগাৰখিনি কৰোঁ কৰি কিনে আৰু এপাক ওলাই যাম ফুৰিব যাম তেতিয়া আপোনালোক গোটেইখিনি দেখুৱাম তো চাই থাকিব ভিডিঅ'টো তো এয়া জুই ধৰিলোঁ আৰু কেৰাহীটো বহাই দিলোঁ লগতে মাংসখিনি আমাৰ লগৰজনে বনাব এতিয়া তো ঋতুৰাজ আৰু মই এনেই ওলাই আহিছিলোঁ বাহিৰৰ ফালে আৰু এয়া চাওক ইয়াতে মানে দোকান তেনেকৈ আছে আৰু ধৰক আৰু এইফালে গাড়ীবিলাক চাওকচোন বহুত দূৰৰ দূৰৰ পৰা আহিছে এই ছুপাৰ কেইখন যে দেখিছে গোলাঘাটৰ পৰা আহিছে বোলে মই সুধিছিলোঁ মানে তো তেনেকৈ আছে কেইবাটাও পাৰ্টি আছে আৰু এই ঠাইখিনি খুব ধুনীয়া লাগে চাওকচোন এয়া আৰু এইয়া ফ্ৰণ্টত এইখিনিত আমি বহিছোঁ এইখিনিত আৰু এইফালে বাকী এইবিলাক আছে বহুত তো আমাৰ ব্ৰইলাৰ মাংস বনাই ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াৰ পিছত আমাৰ বনাব লাগিব হাঁহৰ মাংস এই তাতে থোৱা আছে আৰু এয়া চাওক ইহঁতে মানে এনেকৈ লাগি আছে কামত চবেই পূৰা আৰু আমাৰ এই লগৰ কেইজনী এয়া মানে এইটো সেইটো কামতে আৰু ব্যস্ত হৈ আছে আৰু এনেকৈ টাইম পাছ আৰু মানে ফ্ৰেণ্ডছ তাতে কাম চাম কৰিলোঁ কৰি কিনে অলপমান এনেই ভাগৰ লাগিল তো ইয়াত বহিছোঁ চাওক মজা এটা পৰিৱেশ ইয়াত বহি আছোঁ আৰু লগতে এয়া ঋতুৰাজ আছে আৰু এইফালে নিহাৰ আছে এয়া এনেই ওলাই আহিলোঁ আমি আৰু এয়া চাওক আৰু এয়া গোটেই পৰিৱেশ ইয়াতে মানুহ গাও ধুই আছে চাওকচোন এয়া মজাকৈ একদম গা চা ধুব পাৰে ইয়াত আৰু এয়া তো এনেকৈ মানে ভাগৰ লাগিল তেতিয়াৰ পৰা যিহেতু ইফাল ঘূৰি আছোঁ আৰু এবাৰ সেইফালে যাম আমি তো গৈ পিনে ক'ত কি পাৰিবা দেখুৱাম আপোনালোকক তো চাই থাকিব শেষলৈকে
আমি এনে অলপ ইফালে ওলাই আহিলোঁ মানে চাওকচোন পানীখিনি ইমান ধুনীয়া আৰু ইয়াতে মানে ফটো উঠিবৰ কাৰণে ভাল হ'ব তো সেইটো কাৰণে আমি আহিলোঁ ফটো উঠিবৰ কাৰণে চাওক না পানীখিনি ইমান মজা পানী মানে আৰু দেখি পিনে পূৰা গা ধুব মন গৈছে কিন্তু নুধু বাৰু ইয়াত গা আৰু ইয়াত চাওকচোন গোটেই পৰিৱেশখিনি ইমান মজা মানে আৰু ফ্ৰেণ্ডছ এনেকৈ ঘূৰি আছোঁ আৰু এয়া চাওক পূৰা ফুৰিব আহিছোঁ অলপমান এনে ঘূৰিছোঁ ইয়াতে চাওক একদম মানে চবফালে পূৰা শিল আৰু শিল আৰু ইফালে আছে আপোনাৰ এই অকণমান আগত ইফালে পানী আছে আপোনালোক দেখুৱালে মাত্ৰ আৰু চব গোটেই চাৰিওফানে পাহাৰ আৰু ইফালে য'ত মানে আমি খানা খাইছোঁ তাত গোটেই মানে চাৰিওফানে মানে বগৰী গছ আৰু এই চাওক চবফালে খালি পিকনিকৰ মানে দলসমূহ আৰু আজি আপোনালোকক কৈছোঁ আগতে আজি যিহেতু মানে 26 তাৰিখ যোৱাকালি বহুত টিম আছিলে আজি অলপমান কম আছে তথাপিও মানে পৰিৱেশটো খুবেই ধুনীয়া খানা খাম অলপ দেৰিকৈ খানা খাই পিনে ইয়াৰ পৰা ওলাব লাগিব তো বহুত বেছি আজি আমাৰ ইমান দৌৰাদৌৰিও নাই অলপ দেৰিকৈ ওলালেও একো ক'ব লগা নাই তো এতিয়া আমি গৈ আছোঁ এতিয়া তো চাওক গোটেই পৰিৱেশটো ইয়াৰে এয়া ধুনীয়া এই চাওক এইফালে ৰেষ্টুৰেণ্ট মেবি সেইবিলাক আৰু এইফালে আপোনাৰ এই চাওক পাহাৰ আৰু ইয়াৰ পৰা হাতী চাতী ওলাই অলপ দেৰিকৈ হাতী ওলাব ইয়াতে ওলাই মানে আজি ওলাব বুলি মানে ডেইলি ওলাই বুলি কিনে কোনো মানে ক'ব নোৱাৰি মাজে মাজে ওলাই মোৰ জনাত আৰু এই চাৰিওফালে খালি বগৰী গছৰ আছে আজিও ঢেৰ আজি 26 তাৰিখত ঢেৰ পিকনিক পাৰ্টি আছে চাওক এইবিলাক একদম এই আগলৈকে সেইবিলাক জেগাত এই চাব পাৰে এই ঠাই সেইবিলাকতো মানে পিকনিক খাই আছে পূৰা একদম টিমবিলাকে এয়া চাওক তো ব'লক গৈ থাকোঁ আমাৰ য'ত আমি বহিছিলোঁ তালৈকে গৈ থাকোঁ আৰু য'ত যি পাৰি দেখুৱাব চেষ্টা কৰি থাকিম আপোনালোকক তো চাই থাকিম শেষলৈকে তো ব'লক গৈ থাকোঁ ফ্ৰেণ্ডছ ইয়াত আহি পোৱাৰ লগে লগে লগৰখিনি ক'লে আগত মানে মেলা বহিছে মানে দোকান চোকানবিলাক আছে তাকে চাবৰ কাৰণে যাব লগ ধৰিলে তাকে অকণমান ওলাইছোঁ তেওঁলোকৰ লগতে আৰু ইয়াতে কাপোৰ কানি খোৱা সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ দোকান আছে ইয়াতে আৰু মানুহো ঢেৰ আছে আৰু এইবিলাক মানে গাহৰি চাহৰি কোনোবা যদি খায় এইবিলাকো আছে ইয়াতে তো চাওকচোন গোটেই ইয়াৰ পৰিৱেশটো ফ্ৰেণ্ডছ আমি আহি গ'লোঁ আৰু সেইফালে গোটেই পৰিৱেশটো চাওক আৰু আমাৰ গোটেই খানা বনোৱা হৈ গ'ল ৰেডি হৈ গ'ল আৰু ইয়াৰ আমাৰ লগৰখিনি খাই আছে আমি ইয়াৰ পিছত খাম বাৰু আগে এওঁলোকে খাই লৈছে আগতে আৰু ইয়াৰ চাওক পূৰা গান চান লগাই কিনে গাড়ীতে মানে এনেকৈ আৰু এনজয় কৰি আছোঁ আমি আৰু ইয়াৰ চাওক পূৰা গাড়ীত পূৰা গান লগাই লৈছোঁ দৰ্জা চৰ্জা খুলি লৈ পূৰা এনজয় মানে পূৰা মজা মানে আৰু এইফালে চাওক এইফালে এটা বেলেগৰ পৰা আহিছিলে এওঁলোকে তো এওঁলোকো খানা খাই মানে হ'ব আৰু এতিয়া তো আমিও অলপমান এনেকৈ এনজয় কৰোঁ তাৰপিছতে খানা চানা খাই কিনে সোনকালে যাব লাগিব ইয়াৰ পৰা তো চাই থাকিব কি কৰোঁ গোটেইখিনি দেখুৱাই যাম আপোনালোকক তো ফ্ৰেণ্ডছ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু ঠাইখিনি অলপমান চাফ চাফাই কৰি দিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাব লাগে তো যাওঁ আৰু ইয়াতে বৰ বিশেষ দেৰি নকৰোঁ তো গাড়ী ষ্টাৰ্ট দি দিলোঁ আৰু এতিয়া ওলাওঁ ইয়াৰ পৰা অকণমান আঁতৰি দিলে ইয়াৰ পৰা ওলাই দিওঁ আৰু তো ফ্ৰেণ্ডছ ওলাই আহিলোঁ আমি তাৰ পৰা আৰু এয়া চাওক লাহে লাহে চাওঁতে চাওঁতে আন্ধাৰে হৈ গ'ল মানে তাৰ পৰা ওলাই কিনে অকণমান ৰখিছিলোঁ এনেই ফটো চটো উঠিবৰ কাৰণে তো এতিয়া আমি ওলাইছোঁ বাকী পিকনিকৰ দলবিলাকো এতিয়া চবেই মানে ৰিটাৰ্ণ হৈ আছে আৰু এয়া মানে লাইট জ্বলাবলগীয়া হৈ গ'ল আন্ধাৰ হৈ গ'ল তো ব'লক গৈ থাকোঁ এতিয়া ঘৰলৈ ফ্ৰেণ্ডছ যিহেতু এতিয়া আন্ধাৰ হ'ল গতিকে দেখাব একো পৰা নাই গতিকে আমি ভালে ভালে ঘৰলৈ যাওঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানতে সামৰিলোঁ তো বাই বাই